ডাঙৰ ল'ৰাক মানে মোৰ হাজবেণ্ড মৰা চাকৰি দিছোঁ, সি গুৱাহাটী মালিগাঁৱত চাকৰি কৰি আছে। আৰু মাজু ল'ৰাৰ বোৱাৰী তাত গৈ তাত বিনা তালাকে বিনা দিবতে তাক বিয়া পাতি ল'লে। তাৰপিছত তাৰ বাপেক, এই বোৱাৰীৰ বাপেক এইটো চুৰজালি, এইটোও বেয়া, ফিৰদৌচী ৰহমানো বেয়া। ওই চুৰজালিৰ ছোৱালী আৰু আমাৰ মাজু ল'ৰাৰ বোৱাৰী। মাজু ল'ৰাৰ নাম কি? ৰাজীৱ মজুমদাৰ। আৰু ডাঙৰ ল'ৰাৰ নাম? অমিতাভ মজুমদাৰ। আপোনাৰ নাম? মাহমুদা মজুমদাৰ। এই ঘৰ ক'ত আপোনাৰ? ঘৰ ক'ত? ঘৰ পূব ধনীৰাম পাটাৰ বৰবস্তি। কওকচোন এতিয়া পিছৰখিনি কওক। তাৰপিছত এই আমিতো নাজানো, সি গৈ ল'ৰাক হেৰি কৰি তাবিজ বটি কৰি আমি মানুহে আমাক খবৰ কৈছে, তাই তাবিজ বটি কৰি আমাৰ ল'ৰাক হেৰি কৰি পঠাই আৰু তাৰ লগত বিয়া হৈ গ'ল। আৰু সেই ডাঙৰ ল'ৰাৰ বোৱাৰীটো মানে তাৰ পৰা গুচি গ'ল, সিহঁতৰ কাজিয়া পেচাল হৈ সি গুচি গ'ল। তাৰপিছত তাৰ ল'ৰা এটা আছে, ছোৱালী এটা আছে। ছোৱালী এতিয়া মেট্ৰিক দিব, ল'ৰা বোধহয় 3 না 4ত পঢ়ি আছে। তাৰপিছত এই ফিৰদৌচী ৰহমান চুৰজালিৰ ছোৱালী, মোৰ মাজু ল'ৰাৰ বোৱাৰী, তাইৰো ল'ৰা এটা আছে, ক্লাছ 10ত না 9ত পঢ়ি আছে। আৰু এতিয়া আমাৰ এই ডাঙৰ ল'ৰাৰ লগত থাকি পেলাই এতিয়া তাইৰ ঘৰতো বোলে ল'ৰা এটা হৈছে। মই এইটো শুনিছোঁ, মানুহে কৈছে। এতিয়া মোৰ সংসাৰত মানে বহুত ডাঙৰ এটা ভেজাল খাৰা হৈ গ'ল। আমি কি কৰিম? আমাৰ আৰু উপায় নাই। পুলিচত কেছ দিছোঁ, পুলিচে কেছ হেৰি নকৰে। সিহঁতে পইচা খুৱাই থানাত হেৰি কৰি দিয়ে, আমি একো কৰিব নোৱাৰোঁ, পোৱা নাই। এতিয়া আপোনালোকক খবৰ দিছোঁ, আমি এটা উপায় পাম। গতিকে এতিয়া আমাৰ ল'ৰাবিলাকৰ ভিতৰত মানে এটা হাই কাজিয়া মাদাৰ এইবিলাক হোৱাৰ মানে পজিশ্যনত আছে। এতিয়া আমাৰ আৰু উপায় নাই, আমি কি কৰিম? 2 বিঘা, 3 লোচা কম, 2 বিঘা। আপোনাৰ ডাঙৰ ল'ৰা আপোনাক চায়নে নাচায়? নাচায়। এই আগত চাইছিলে, কেনেকুৱা চাইছিলে মানে পইচা ফোন কৰিলে 1500 টকা দিলে মানে মোক খুব গালি পাৰে। এতিয়াও ঘৰত আহি এই পৰহি দিনাখন কৈছে ৰান ফালি পেলাই দিম তোক, সেনেকুৱা কৰিম। আপোনাৰ ল'ৰাই কি চাকৰি কৰে? RPFত চাকৰি কৰে, ৰেলৰ RPFত চাকৰি কৰে। ক'ত কৰে? কোন জেগাত? গুৱাহাটী মালিগাঁও CSC অফিচত। তাৰপিছত এতিয়া আমাৰ মানে বহুত ডাঙৰ এটা মানে ভেজাল হেৰি হৈছে। পিছত আমাৰ এই ডাঙৰ মাজু ল'ৰাই এই ইছলামনগৰৰ এটা মানুহৰ ওচৰত মানে 15 লোচা মাটি বিক্ৰী কৰি সেই মানুহটোৱে আমাক ধমকি দিয়ে। সেই মানুহটোৱে আমাক মানে ধমকি দিয়ে, সেই বোলে মালিক হৈ গৈছে, আমি বোলে একো নহয়। তাৰপিছত কাবিল হুছেইন, ইছলামনগৰ ক'ত বা তাৰ ঘৰ এইটো নাজানো, কিন্তু নামটো কাবিল হুছেইন। তাৰপিছত এই পৰহি দিনাখন ইমান ডাঙৰ মানে কাজিয়া হৈছে, আমি থানাত গৈছোঁ, থানাত এবাৰ দিছোঁ, কিন্তু থানাই কোনো একশ্যন লোৱা নাই। থানা আহিছিল, আহি পেলাই দেখি গৈছে, মাটি কাটাটো বন্ধ কৰাই গৈছে আৰু কৈছে মাটি বাৰীৰ কেছত আমি এৰেষ্ট কৰিব নোৱাৰোঁ, এতিয়া আপোনালোকে কেছটো আপোচ কৰি লওক। এতিয়া আমি কেনেকুৱা আপোচ কৰিম? আমাৰতো ভেজালটো থাকি গ'ল। আৰু এই ল'ৰাবিলাকৰ ভিতৰত চুৰজালিৰ ছোৱালী ফিৰদৌচী ৰহমান, সি মানে বহুত ডাঙৰ ভেজাল লগাই দিলে মোৰ ল'ৰাবিলাকৰ লগত। এতিয়া ল'ৰাবিলাক কাটি হ'ব। এতিয়া আমি আৰু কি কৰিম বাবা? আমাৰ আৰু উপায় নাই, আমি এটা চাহাৰা ল'ব ভাবিছোঁ। আপোনালোকে এটা হেৰি কৰি দিয়ক আমাক, আমাৰ আৰু জানটো নাবাচে।
এতিয়া ল'ৰাটো আহিলে কি হ'ব কি নাই আমিতো ক'ব নোৱাৰোঁ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী